গুৱাহাটী মহানগৰৰ ৰাজপথ দখল কৰি, ফুটপাত দখল কৰি একাংশ অচিনাকি মানুহে ইয়াত ব্যৱসায় কৰে। তেওঁলোকে আমাৰ পইচাৰেই সংগ্ৰহ কৰি আমাৰ ওপৰতে অত্যাচাৰ কৰে। আমাৰ এই ছোৱালীৰ বিৰুদ্ধে তেওঁলোকে লাভ জেহাদ কৰে, লেণ্ড জেহাদ কৰে। পইচাখিনি আমাৰ পৰাই তেওঁলোকে ইনডাইৰেক্টলি সংগ্ৰহ কৰে বিভিন্ন ধৰণৰ ব্যৱসায়ৰ জৰিয়তে। তো চৰকাৰে এতিয়া জৰীপ কৰিব, জৰীপ কৰি সেই অচিনাকি মানুহবিলাকক চিনাক্ত কৰিব আৰু তেওঁলোকক গুৱাহাটী মহানগৰৰ ফুটপাতৰ পৰা খেদি তৰুণ গগৈৰ দিনত এই যি ফুটপাতৰ ব্যৱসায় মিয়া মুছলমানৰ হাতত তুলি দিয়া হৈছিল, জনজাতি মানুহৰ পৰা কাঢ়ি আনি আকৌ আমি থলুৱা ভূমিপুত্ৰৰ হাতত সেই ব্যৱসায় তুলি দিয়াৰ কাৰণে আমাৰ দলৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে 16 আগষ্টৰ পৰা 2 মাহ ধৰি এক বিশাল জৰীপ কাৰ্যক্ৰম গুৱাহাটী মহানগৰত চলোৱাৰ অভিযান চলোৱাৰ কথা ঘোষণা কৰিছে। সেই ঘোষণাকো আমি আদৰণি জনাইছো আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই অসম চৰকাৰে গ্ৰহণ কৰা সেই সিদ্ধান্তক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সকলো ধৰণে সহায় সহযোগ আগবঢ়াব আৰু গুৱাহাটী মহানগৰখনক মিয়ামুক্ত, অপৰাধমুক্ত আৰু এটা সুন্দৰ শৃংখলিত মহানগৰ হিচাপে যাতে আমি গঢ়ি তুলিব পাৰো তাৰ কাৰণে আমাৰ চৰকাৰে প্ৰয়াস কৰিব। আৰু ইতিমধ্যে সেই প্ৰয়াসৰ অংশ হিচাপে বিভিন্ন ধৰণৰ কাৰ্যক্ৰম ৰূপায়ণ কৰা হৈছে। ফ্লাইঅভাৰকে ধৰি ৰাস্তা ঘাটকে ধৰি বিভিন্ন ধৰণৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে। গতিকে এতিয়া আমি যদি ফুটপাথসমূহ মিয়াৰ দখলৰ পৰা মুক্ত কৰি ল'ব পাৰো তেতিয়াহ'লে আমাৰ গুৱাহাটী মহানগৰখনো সৰ্বাংগ সুন্দৰ মহানগৰ হিচাপে গঢ়ি উঠিব। মূলতঃ এইখিনি কথা আছিল আজি আপোনালোকক ক'বলগীয়া। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে সুধিব পাৰে। হয়, মানে মুখ্যমন্ত্ৰীয়ে যিটো ঘোষণা কৰিছে, জৰীপৰ এতিয়াও যদি সঠিক যিটো ফৰ্ম চিষ্টেম বা এতিয়ালৈকে অহা নাই পোহৰলৈ, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে মানুহবিলাকৰ আইডেন্টিফিকেশ্যন হ'ব। তেওঁলোক ক'ৰ পৰা আহিছিলে, তেওঁ ক'ত থাকে, কাৰ ঘৰত থাকে, তেওঁ কি ব্যৱসায় কৰে, সেই ব্যৱসায়টোৰ লাইচেঞ্চ আছে নে নাই, সেই ব্যৱসায়টো বৈধ নে অবৈধ, তেওঁ দিনত শাক পাচলি বিক্ৰী কৰি ৰাতি ড্ৰাগছ বেচে নেকি, ইত্যাদি ইত্যাদি বিষয়সমূহ চৰকাৰে চাব। প্ৰথম কথা, তেওঁ থাকে ক'ত, তেওঁক কোনে চেল্টাৰ দিছে, তেওঁক আনিছে কোনে, এক নম্বৰ প্ৰশ্নটো হ'ল সেইটো। সেই কথাটোক ফ'কাছ কৰিব চৰকাৰে। দ্বিতীয় কথা হ'ল তেওঁ আহিছে ক'ৰ পৰা, সেই তেওঁ য'ৰ পৰা আহিছে সেই জেগাটোৰ এড্ৰেছ কি, সেই এড্ৰেছটো তেওঁ দিব লাগিব। আমাৰ গুৱাহাটীত কি হয় যে অপৰাধীয়ে অপৰাধ কৰি গুচি যায়, তাক ট্ৰেছ কৰিব নোৱাৰে এড্ৰেছৰ অভাৱৰ কাৰণে। এতিয়া এই জৰীপৰ জৰিয়তে সেই বিষয়সমূহ চৰকাৰে সামৰি ল'ব আৰু হয়তো 2 এদিনতে 16 আগষ্টৰ পৰা আৰম্ভ হ'ব। গতিকে জুলাই মাহৰ শেষৰ ফালে গোটেই প্ৰক্ৰিয়াটো চৰকাৰে ঘোষণা কৰিব নিশ্চিতভাৱে।